হয় নিশ্চয়কৈ শাৰীৰিক বাধাগ্ৰস্ততা যে কোনো লোকৰ মানসিক বল যদি সবল হয় সি বাধাৰ কাৰক যে হ'ব নোৱাৰে তাক প্ৰমাণ কৰিছে গহপুৰৰ আৰু লখিমপুৰ জিলা সীমামূৰীয়া অঞ্চল হাওজান বৰঠেকেৰাবাৰী এজন যুৱকে এখন ভৰি নথকাৰ পাছতো তেওঁ অসম্ভৱবোৰ সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে তেওঁ তামোল গছত নিমিষতে বা অন্য গছত নিমিষতে বগাবলৈ সক্ষম হৈছে সেইজন যুৱক মোৰ কাষত আছে লখিমপুৰ আৰু বিশ্বনাথ জিলা সীমামূৰীয়া অঞ্চল হাওজানৰ বৰঠেকেৰাবাৰী এইজন যুৱক তেওঁ ভৰিটো আমি দেখুৱাব বিচাৰিম তেওঁ জন্মগতভাৱে এখন ভৰি নাই আৰু যাৰ বাবে তেওঁ বাধাগ্ৰস্ত হৈ থাকিও কিন্তু মানসিক বল সবল হোৱাৰ বাবে তামোল গছকে ধৰি অন্যান্য গছত তেওঁ উঠি নিমিষতে বগাব পাৰে মই তেওঁ ওচৰলৈ আহিছোঁ সৰুৰ পৰা কেনেধৰণে মনোবল বৃদ্ধি পালে গছত উঠিব হয় নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন জনাইছোঁ আৰু মই ক'বলৈ ওলাইছোঁ মানুহৰ দুটা ভৰি থকা স্বত্তেও যিজন মানুহে সেইটো কাম কৰি সম্ভৱ কৰিব পাৰে মই এটা ভৰি থকা স্বত্তেও মই সেইটো কাম কৰি সম্ভৱ কৰি দেখুৱাব পাৰোঁ মই এটা ভৰিয়ে চাইকেল চলোৱাৰ পৰা ধৰি লৈ আপোনাৰ গছত উঠা আপোনাৰ স্কুটি চলোৱা আৰু আপোনাৰ মই তেনেধৰণেই মই ধৰক গছত বগাই আপোনাৰ মোৰ ঘৰখন মই পোহপাল দি আছোঁ কি কাম এনেকৈ কি কাম কৰি পেলাই চলি আছে মই ধৰক মানুহৰ ঘৰত হাজিৰা কৰোঁ তাৰপিছত হাজিৰা কৰি পেলাই তেনেকৈ কাৰোবাৰ ঘৰত যদি এই ধৰক গছ কটা কাম থাকে তেওঁৰ ঘৰত গৈ পেলাই গছ কটা কাম কৰি মই মোৰ নিজৰ ঘৰখন পোহপাল দি চলি আছে হয় আমি এতিয়া দেখুৱাব বিচাৰিম সময় ব্যয় নকৰোঁ তোমাৰ এই তামোল গছত উঠা দৃশ্য দেখুৱাব বিচাৰিম এই মুহূৰ্তত আমি দেখুৱাবলৈ আগবাঢ়িছোঁ কাৰণ কথা পাতি নাথাকোঁ আমি দেখুৱাম তেওঁ এই মুহূৰ্তত গৈছে তামোল গছত উঠি দেখুৱাব কাৰণ তেওঁ এই মুহূৰ্তত আমি দেখুৱাইছোঁ এখন ভৰি নাই আৰু সৰুৰ পৰাই তেওঁ এই বিশেষভাৱে সক্ষম যুৱক আৰু শাৰীৰিক বাধাগ্ৰস্ত ভৰি নোহোৱাৰ কাৰণে তেওঁ যিকোনো কাম কৰিব নোৱাৰে কিন্তু এই দৃশ্য চাওক নিমিষতে কেনেধৰণে বগাই গৈছে দুখন ভৰি থকা এজন যুৱকৰ দৰে তেওঁ নিমিষতে তামোল গছত বান্দৰ যেনেকৈ যায় বান্দৰ যোৱা দি তেওঁ নিমিষতে গৈ তামোলৰ থোকৰ ওচৰ পালেগৈ এই মুহূৰ্তত দেখুৱাই আছোঁ আমি দেখিছে কেনে সাধাৰণভাৱে তেওঁ ওপৰলৈ উঠি গৈছে আৰু তললৈ নামি অহা দৃশ্য দেখুৱাম নিমিষতে তেওঁ নামি আহিব অতি সাংঘাতিক দৃশ্য বুলি ক'ব লাগিব কাৰণ এখন ভৰি নথকা এজন যুৱকৰ এই দৃশ্য দেখুৱাই আছোঁ তামোল গছত তেওঁ নিমিষতে এনেধৰণে ওপৰলৈ উঠিলে আৰু তললৈ নামি আহিলে আমি তেওঁৰ ওচৰলৈ আকৌ যাম কাৰণ তেওঁ বিভিন্ন গছো কাটিছে বুলি শুনিছোঁ বিভিন্ন গছ কাটিছা গছ হয় গছতো উঠিব পাৰা নেকি হয় পাৰোঁ এই জোপাত উঠিব পৰা যাব নেকি হয় পাৰিম আমি সেই তাকো দেখুৱাব বিচাৰিম ঠিক আছে তেওঁ দেখুৱাব কাৰণ প্ৰবল মানসিক তেওঁ শক্তি সবল বাবে নিমিষতে এনেধৰণে এখন ভৰি নোহোৱা স্বত্তেও তেওঁ নিমিষতে উঠি দেখুৱাবলৈ সক্ষম হৈছে অলপ এই জোপাত দেখুৱাব তেওঁ আমি দেখুৱাবলৈ বিচাৰিম আৰু এই মুহূৰ্তত তেওঁ ঘৰত আছোঁ আৰু ঘৰৰ দেউতাক আছে দেউতাকৰ ওচৰলৈ যাম তেওঁ ইখন গছত ইজোপা গছত উঠে মানে দেউতাকৰ ওচৰলৈ আহিছোঁ আপোনাৰ ল'ৰা এখন ভৰি নাই তথাপিতো তেওঁ উঠিছে হয় কি ক'ব ক'বলগীয়া তাক লৈ মই ঘূৰি ফুৰোঁ আজিলৈকে একো হেৰি নাই মাক ঢুকোৱাৰ পিছতো তাক লগত লৈ এনেকৈ কোনোবাই মাথাত গছ কাটি পেলাই গছ কাটোঁ তামোল পোৱাই দিওঁ তামোল পইচা লৈ পেলাই সেই ঘৰখন চলি আছোঁ আমি আপোনাৰ নামটো কি আছিলে জীৱন শইকীয়া জন্মগতভাৱে আপোনাৰ ল'ৰাটো ভৰি জন্মগত মই তেনেকৈ তাক কোলাত লৈ লৈ ঘূৰি ফুৰিলোঁ আৰু ঘূৰি ঘূৰি তাক এই বি এ পঢ়ালোগৈ বি এ পঢ়া শেষ কৰিলোঁ সি বি এ পাছ আজিলৈকে একো নাই এজন উচ্চ শিক্ষিত যুৱক চাওক আমি মানে দেউতাকক গম পালোঁ আৰু এই মুহূৰ্তত গছত তেওঁ বগাব যিহেতু আমি গছত বগোৱাটো দেখুৱাবলৈ আহিছোঁ আৰু উঠিলে দেখুৱাম এতিয়া গছত কেনেধৰণে উঠিব গছ এজোপাত যদিও পেং লৈ থাকে কিন্তু গছত উঠাৰ সময়ত তেওঁ পেঙৰ প্ৰয়োজন নহয় দেখুৱাই আছোঁ আমি এই মুহূৰ্তত প্ৰাগ নিজৰ দৰ্শকক নিমিষতে তেওঁ গছলৈ উঠি আছে এই উঠি আছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ নিমিষতে তেওঁ উঠি যাবলৈ সক্ষম হৈছে ভয় লাগিছে কাৰণ যিকোনো সময়ত শুই পৰিব পৰা ভয় কিন্তু তেওঁ ভয় নাই কাৰণ গছ কাটে আৰু এনেকৈ তামোল গছত উঠে তেওঁ এই ব্যৱসায় হিচাপে তেওঁ জীৱিকা হিচাপে মুঠতে এতিয়া বাছি ল'বলগীয়া আছে এজন উচ্চ শিক্ষিত স্নাতক ডিগ্ৰীধাৰী যুৱক আমি তললৈ নামি আহিব বিচাৰোঁ তেওঁ নামি আহিছে চাওক আমি দুখন ভৰি থকাৰ পিছতো এনেদৰে লাপং উঠি যাব নোৱাৰোঁ সহজতে কিন্তু তেওঁ এখন ভৰি নথকা স্বত্তেও নিমিষতে কেনেধৰণে উঠি গৈছে আৰু তেওঁ আহিছে আমি আকৌ সেই মুহূৰ্তত এবাৰ কথা পাতিম আশ্চৰ্যজনক তুমি এনেকৈ হঠাৎ উঠিছা নামিছা তুমি ডিগ্ৰী পাছ হয় ক'ৰ পৰা পাছ মই কলাবাৰী কলেজৰ পৰা পাছ কৰিছিলোঁ কিমান চনত মই 2020 চনত তোমাৰ যিহেতু এখন ভৰি বিশেষভাৱে যিহেতু অক্ষম তুমি তোমাক বিশেষভাৱে সক্ষম হিচাপত তোমাক
চৰকাৰে এটা অনুদান দি সহায় কৰিব পাৰে। হয় পাৰে। আবেদন কৰিছে ক'ৰবাত? আবেদন কৰিছোঁ, কিন্তু মোৰ সকলো কামতে বিফল হৈ পৰিছোঁ। ধৰক কোনো ইয়াত আমাৰ আজিলৈকে ঘৰ এটি নাই, চৰকাৰে দিব পৰা নাই। ধৰক লেট্ৰিন কৰিবৰ কাৰণে এটা লেট্ৰিনো আমাৰ ঘৰত নাই। আমি নৈ দাঁতিকাষৰীয়া ঠাইতে আছোঁ। হয়তো পানী দুনি আহিলে আমাৰ ঘৰটো উটুৱাই নিব পাৰে। ধৰক তেনেকুৱা ধৰণৰ প্ৰব্লেম। আৰু মই চৰকাৰক বহুতবাৰ নিজেও লগ কৰিছোঁ। তাৰপিছত MLA ছাৰক লগ কৰিছিলোঁ, লখিমপুৰ বিধায়ক। তাৰপিছত তেওঁ কোনো ৰেচপঞ্চ দিয়া নাই। তেওঁক মই ধৰক অলপ মই তেওঁৰ লগত কথাও পাতিছিলোঁ। আমাৰ ইয়াত আহোঁতে মিটিঙত লগ কৰি কথা পাতিছিলোঁ, তেওঁ কোনো ৰেচপঞ্চ দিয়া নাই। কিন্তু তোমাৰ নিচিনা যুৱক এজনক যে আৰ্থিক সহায় যে চৰকাৰী ঘৰ এটা সকলো সুবিধা দিব লাগে। দিব লাগে। নিশ্চয়, ধন্যবাদ। আৰু এই মুহূৰ্তত তেওঁ অনায়াসে এইখিনি কৰি দেখুৱালে আমাক, আৰু এই মুহূৰ্তত আমি তেওঁৰ লগত কথা পাতি সকলো জানিবলৈ পালোঁ আৰু দেখুৱাবলৈ সক্ষম হ'লোঁ। তেওঁ নিমিষতে তামোল গছ হওক অন্য গছত উঠি পেলাই তেওঁ ওপৰলৈ গৈ তেওঁ শাৰীৰিক অক্ষমতা স্বত্তেও তেওঁ এজন সম্পূৰ্ণ সক্ষম যুৱকৰ দৰে কাম কৰি দেখুৱাবলৈ সক্ষম হৈছে।